মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই ইতিমধ্যে তোমালোকৰ লগত প্ৰথম বৰ্ষৰ ধনৰ ব্যৱহাৰ পাঠটো আলোচনা কৰিছিলোঁ, কিন্তু তোমালোকৰ কাৰণে মোৰ আৰু কেইটামান ইম্পৰ্টেণ্ট কথা ক'বলগীয়া আছে যে তোমালোকে এতিয়া প্ৰথম বৰ্ষত কি সাবজেক্ট ল'বা বা কি সাবজেক্ট লৈছা আৰু তোমালোকৰ ফৰ্থ সাবজেক্ট কি হ'ব। এই কথাটো তোমালোকে প্ৰথমতেই ভালকে জানি ল'ব লাগিব যে তোমালোকৰ দুটা বিষয় থাকিব, ইংৰাজী আৰু অসমীয়া। আৰু হয়তো কিছুমান ছাত্ৰ-ছাত্ৰীয়ে অল্টাৰনেটিভ ইংলিছ ল'ব। গতিকে যিসকলে ল'লা অল্টাৰনেটিভ ইংলিছ আৰু ইংলিছ দুটা ইংলিছেই হ'ল আৰু বাকী কোনোবাই হয়তো অসমীয়া ল'ব। গতিকে সেই দুটা তোমালোকৰ কম্পালচৰি ছাবজেক্ট হ'ব, এটা ইংলিছ আৰু এটা অসমীয়া বা অলটিও হ'ব পাৰে। বাকী চাৰিটা বিষয়ৰ চিলেকশ্যন তোমালোকে কৰোঁতে কলা শাখাত পঢ়া আমাৰ ছাত্ৰ-ছাত্ৰীখিনিয়ে পলিটিকেল চায়েন্স বা লজিক, এডুকেশ্যন, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ছচিয়লজি এনেকুৱা ছাবজেক্টে তোমালোকে ল'বা। তোমালোকে আগতে এইটো কথা নিৰ্বাচন কৰি ল'বা যে তোমালোকে কোনকেইটা বিষয় মেইন ছাবজেক্ট কৰিবা আৰু কোনটো তোমালোকে ফৰ্থ ছাবজেক্ট কৰিবা। তোমালোকে চোৱা, যদি তোমালোকে প্ৰথম বৰ্ষৰ পৰীক্ষা দিয়াৰ ক্ষেত্ৰত তোমালোকে যেতিয়া দুটা কম্পালচৰি বিষয়ৰ লগত চাৰিটা বিষয়ৰ পৰীক্ষা দিলা, তেতিয়া তোমালোকৰ সেই চাৰিটা বিষয়ত বাকী চাৰিটা বিষয়ত যিটোতে চবতকে কম নম্বৰ আহিব সেইটোৱে তোমালোকৰ ফৰ্থ ছাবজেক্ট হৈ যাব। ঠিক তেনেকৈ তোমালোকৰ প্ৰথম বৰ্ষৰ ফৰ্থ ছাবজেক্টটো দ্বিতীয় বৰ্ষত ফৰ্থ ছাবজেক্ট নহ'বও পাৰে। যদি তোমালোকে দ্বিতীয় বৰ্ষত তেনেকেই পৰীক্ষা দিয়া, যিটো বিষয়ত তোমাৰ আটাইতকে কম নম্বৰ আহিব সেইটোৱে ফৰ্থ ছাবজেক্ট হ'ব। কোনো ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বৰ্ষত ফৰ্থ ছাবজেক্টৰ পৰীক্ষা নিদিয়ে আৰু সেই বিষয়টো দিয়াৰ পিছতো যদি তোমালোকৰ তাত উত্তীৰ্ণ নোহোৱা তেতিয়াও তোমালোকে পাছ কৰি যাবা। গতিকে তোমালোকে নিজৰ লক্ষ্যৰ প্ৰতি তোমালোকৰ যিটো উদ্দেশ্য আছে সেইটো ৰাখি তোমালোকে কোনটো বিষয় মেইন ছাবজেক্ট কৰিব বিচাৰিছা আৰু কোনটো ফৰ্থ ছাবজেক্ট কৰিব বিচাৰিছা সেইটো আগতে সতৰ্ক হ'বা। নহবা তোমালোকৰ কিছুমান লক্ষ্যৰ ক্ষেত্ৰত তোমালোকৰ যদি তোমালোকৰ বাছনিৰ যি চাৰিটা বিষয় তোমালোকে ভাবিলেও যদি চেষ্টা নকৰা, তেতিয়াহ'লে তোমালোকৰ নিজৰ পঢ়িম বুলি ভবা বিষয়টো ফৰ্থ হৈ যাব আৰু ফৰ্থ হৈ যোৱাৰ লগে লগে তোমালোকে সেই বিষয়টো লৈ তোমালোকে পিছত পঢ়িব নোৱাৰিবা। গতিকে এইখিনি ক্ষেত্ৰত তোমালোক অতি সাৱধান হ'বা। ঠিক তেনেকৈ চায়েন্স পঢ়াৰ ক্ষেত্ৰতো যদি নিটৰ কাৰণে কোনো ছাত্ৰ-ছাত্ৰীয়ে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি পঢ়ে, তেওঁলোকে বায়'লজিকে গুৰুত্ব দিব বা মেথছত কম মাৰ্কছ পাব বা ফৰ্থ হৈ থাকিব। পিছত যদি তেওঁলোকৰ নিট ক্লিয়াৰ নহ'ল বা বেলেগ কিবা পঢ়ো বুলি ভাবে, তেতিয়া কিন্তু সেই ফৰ্থ ছাবজেক্ট মেথছত আকৌ মেজৰ লৈ কিন্তু পঢ়িব নোৱাৰিব। সেইকাৰণে এই কথা তোমালোকে আগতে ভালকৈ ভাবি ল'বা। গতিকে এইখিনি তোমালোকৰ মোৰ ক'বলগীয়া কথা আছিলে যে তোমালোকে ভালকে বুজিবা, কাৰণ বৰ্তমান সময়ত দেখিছা বহুত পঢ়াৰ কম্পিটিশ্যন। গতিকে তোমালোকে আগতে এইখিনি ছাবজেক্ট ভালকে নিৰ্বাচন কৰিবা আৰু তোমালোকে প্ৰথম বৰ্ষত যিটো তোমালোকৰ ফৰ্থ ছাবজেক্ট হ'ব দ্বিতীয় বৰ্ষত নহ'বও পাৰে। গতিকে তোমালোকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকে পৰীক্ষাটো এতিয়াই ভালকে চিলেকশ্যন কৰি ল'বা। আৰু তোমালোকৰ ইয়াত কেইটামান সুবিধাও আছে যে যদি তোমালোকে কিবা কাৰণে ধৰা ফৰ্থ ছাবজেক্ট তোমালোকে পঢ়িবাও আৰু পৰীক্ষা দিবাও, কাৰণ কেতিয়াবা তোমালোকৰ কিবা কাৰণে যদি ভাবি থকা বিষয়টোৰ নম্বৰ বা বেয়া হৈ যায় বা তোমালোকে উত্তীৰ্ণ হ'বও নোৱাৰা, তেতিয়া তোমালোকৰ ফৰ্থ ছাবজেক্টটোৱে তোমালোকক সহায় কৰিব। গতিকে এইখিনিয়ে মোৰ তোমালোকক ক'বলগীয়া কথা আছিলে। ইয়াৰ পিছত মই তোমালোকৰ লগত বাকী প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ধন্যবাদ।